নমস্কাৰ ডিয়াৰ মেমলৈ সকলোকে স্বাগতম আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ পদৰ 2 নম্বৰ ভাগটো হেতু হৈছে বিশেষণ পদ এটা বিশেষণ পদ কাক বোলে যে যি পদে অইন পদৰ গুণ দোষ অৱস্থা পৰিমাণ আদি বুজায় তাক বিশেষণ পদ বোলে যে যি পদে মানে কি হয় পদবোৰৰ যিকোনো পদৰ বা বিশেষণ বিশেষ্য ক্ৰিয়া সেই পদবোৰৰ যদি গুণ বুজায় বা দোষ বুজায় অৱস্থা পৰিমাণ আদি যদি বুজায় সেই পদটো কি বুলি কোৱা হয় যে বিশেষণ পদ বুলি কোৱা হয় এটা বিশেষণ কোনবোৰ যে বগা ওখ বুদ্ধিমান ইত্যাদি মানে বগাটো এটা গুণ ওখটো এটা গুণ বুজাইছে বা বুদ্ধিমান তেনেকুৱা শব্দবোৰক কি বুলি কোৱা হয় বিশেষণ পদ বুলি কোৱা হয় তাৰ পিছত আহিল বিশেষণ পদ তিনি প্ৰকাৰৰ বিশেষণ পদ কাক বোলে সেইটো জানিলো এতিয়া বিশেষণৰ ভাগ আছে তিনিটা সেই তিনিটাৰ বিষয়ে আমি আলোচনা কৰিম এক নম্বৰটো হৈছে বিশেষ্যৰ বিশেষণ দুই নম্বৰটো হৈছে বিশেষণীয় বিশেষণ তিনি নম্বৰটো হৈছে ক্ৰিয়া বিশেষণ এতিয়া আমি আলোচনা কৰিম বিশেষ্যৰ বিশেষণ পদ এটা বিশেষ্যৰ বিশেষণ কাক কয় যে যি বিশেষণ পদে বিশেষ্য পদৰ গুণ দোষ অৱস্থা আদি বুজায় তাক বিশেষ্যৰ বিশেষণ পদ বোলে আমি নামটোতে গম পাইছোঁ যে বিশেষ্যৰ বিশেষণ মানে কি বিশেষ্য পদৰ বিশেষণ যিবোৰ মানে বিশেষ্য পদৰ যিবোৰ গুণ দোষ অৱস্থা আদি যদি বুজায় তেনেকুৱা বিশেষণ পদটো কি কয় যে বিশেষ্যৰ বিশেষণ পদ বোলে যেনে বগা হাতী হাতীটো হৈছে বিশেষ্য পদ সেই বিশেষ্য পদটোৰ গুণ বুজাইছে মানে বগা হাতী সেইকাৰণে এই পদটো কি বুলি ক'ব যে বিশেষ্যৰ বিশেষণ পদ বুলি ক'ব যে বগা হাতী ওখ পৰ্বতখনৰ কথা কৈছে যে ওখ পৰ্বত ওখটো হৈছে পৰ্বতখনৰ গুণটো সেইকাৰণে কি হৈছে ওখ পৰ্বত সেইটো এটা বিশেষ্যৰ বিশেষণ তাৰপিছত আহিছে দ গাত যে গাতটো দ সেই কথাষাৰ কৈছে যে ৰঙা ফুলটোৰ কথা কৈছে যে ৰঙা ফুলটোৰ গুণাগুণৰ কথা কোৱা হৈছে সেইকাৰণে এইটো হৈছে বিশেষ্যৰ বিশেষণ বা কলা চুলি ইত্যাদি তেনেকুৱা ধৰণৰ শব্দবোৰ কি হ'ব যে বিশেষ্যৰ বিশেষণ পদ তাৰ পিছৰটো হৈছে বিশেষণীয় বিশেষণ যে বিশেষণীয় বিশেষণ পদ কাক বোলে যে যি বিশেষণ পদে বিশেষণ পদৰ গুণ দোষ অৱস্থা আদি বুজায় তাক বিশেষণীয় বিশেষণ বোলে আমি বিশেষণ পদ কাক বোলে জানিলোঁ এতিয়া বিশেষণীয় বিশেষণ মানে কি হৈছে বিশেষণ পদৰ গুণ দোষ অৱস্থা যদি বুজায় যি পদে কি হ'ব যে বিশেষণ পদৰ যদি গুণ দোষ অৱস্থা আদি বুজায় তাক বিশেষণীয় বিশেষণ বুলি কোৱা হয় যেনে ঢকঢকীয়া বগা হাতী আমি আগতে পাইছিলোঁ যে বিশেষ্যৰ বিশেষণত পাইছিলোঁ বগা হাতী যে হাতীটোৰ কথা কৈছে ইয়াত ঢকঢকীয়া বগা হাতী মানে বগা কথাষাৰে কোৱা হৈছে বগাটো হৈছে বিশেষ্যৰ বিশেষণ আছিল বগা হাতী যদি ঢকঢকীয়া বগা হাতী বুলি কয় তেতিয়াহ'লে কি হ'ব এইটো হ'ব বিশেষণীয় বিশেষণ যেনে বগাটোক আৰু জোৰ দি বুজাইছে যে ঢকঢকীয়া বগা যে বৰ ওখ গছ হ'লে সাধাৰণতে কি হ'ব যে বিশেষ্যৰ বিশেষণ হ'ব ওখ গছ যদি কয় বৰ ওখ গছ বৰটো লগাই দিয়াৰ কাৰণে কি হ'ব এইটো বৰ ওখ গছ এই বাক্যটো কি হৈ যাব যে বিশেষণীয় বিশেষণ তাৰপিছত 3 নম্বৰটো হৈছে ক্ৰিয়া বিশেষণ যে ক্ৰিয়া বিশেষণ কাক কয় যে যি বিশেষণ পদে ক্ৰিয়াপদৰ গুণ দোষ অৱস্থা আদি বুজায় তাক ক্ৰিয়া বিশেষণ বোলে যে যি বিশেষণ পদে ক্ৰিয়াপদৰ গুণ দোষ বুজায় যদি মানে যি বিশেষণ পদে ক্ৰিয়াপদৰ দুখ গুণ আদি যদি বুজায় সেই বিশেষণ পদটো কি ক'ব ক্ৰিয়া বিশেষণ বোলে যেনে দৌৰি নাযাবা যে যোৱা কথাষাৰ কৈছে যে দৌৰি নাযাবা সেই দৌৰি নাযাবা বুলি যে কৈছে সেই দৌৰিটো হৈছে ক্ৰিয়া বিশেষণ মানে যোৱা কথাষাৰ কৈছে যোৱাটো হৈছে ক্ৰিয়া দৌৰি নাযাবা বুলি কৈছে সেই দৌৰিটো এতিয়া কি হ'ল ক্ৰিয়াৰ লগত যে মানে বিশেষণ হৈছে সেইকাৰণে কি হ'ব এইটো নাম ক্ৰিয়া বিশেষণ যে লাহে লাহে খাবা খোৱা কথাষাৰ কোৱা হৈছে যে লাহে লাহে খাবলৈ কৈছে সেইকাৰণে এইটো হৈছে ক্ৰিয়া বিশেষণ বা সোনকালে আহিবা অহা কথাষাৰ কি কৈছে যে সোনকালে আহিবলৈ কৈছে সেইটো এটা ক্ৰিয়া বিশেষণ বা খৰকৈ নাখাবা ইত্যাদি এনেকুৱা ধৰণৰ বাক্যবোৰ কি হৈছে যে ক্ৰিয়া বিশেষণৰ ভাগত পৰে আজিলৈ ইমানতে এৰিছোঁ নেক্সট আমি সৰ্বনাম পদৰ বিষয়ে আলোচনা কৰিম